নমস্কাৰ সকলোকে আজি মই ডিসকাস কৰিম স্ট্ৰীম এণ্ড গোটৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আজি ফাৰ্ষ্ট কুৱেশ্যনটো আছে এ boat goes 12 km downstream and comes back to the starting point in 3 hours if the speed of the current is 3 km per hour then the speed in km per hour of the boat in still water is কুৱেশ্যনটো সময়টো দি আছে এখন 12 কিলোমিটাৰ ভতিনি খুঁটত গৈ আকৌ ঘূৰি আগৰ স্থান পাওঁতে 3 ঘণ্টা সময় লয় যদি পানীৰ খুঁট 3 কিলোমিটাৰ পাৰ আৱাৰ হয় তেন্তে নাওখনৰ স্থিৰ পানীৰ দ্ৰুতি নিৰ্ণয় কৰা আৰু সেই দ্ৰুতিটো কিলোমিটাৰ পাৰ আৱাৰত উলিয়াব লাগিব ঠিক আছে অপচন একেটা দিয়া আছে সো ইয়াত কোৱেশ্যনটো কি আছে a boat goes 12 km downstream and comes back to the starting point in 3 hours এখন নাও ডাউনষ্ট্ৰীমত গৈছে ডাউনষ্ট্ৰীম মানে হৈছে ভতিনি খুঁট মানে খুঁটৰ দিশত ঠিক আছে গৈছে আৰু ঘূৰি আগৰ অৱস্থা পাওঁতে মানে আগৰ পজিশন পাওঁতে 3 ঘণ্টা সময় লৈছে ঠিক আছে if the speed of the current is 3 km per hour পানীৰ কাৰেন্টৰ স্পিডটো কিমান দিয়া আছে 3 km per hour পানীৰ খুঁট দিয়া আছে দ্ৰুতি 3 km per hour ঠিক আছে then the speed of the boat in still water in km per hour is so নাওখনৰ স্পিডটো still water means স্থিৰ পানীত নাওখনৰ স্পিডটো উলিয়াব কৈছে কিহত কিলোমিটাৰ per hour ঠিক আছে সো আমি স্পিড অফ দা বোট ইন স্টিল ওয়াটার x কিলোমিটার পার আওয়ার বুলি ধৰি লম ধৰা হল স্থিৰ পানীত নাওখনৰ দ্ৰুতি x কিলোমিটাৰ পাৰ আওয়াৰ এটা সো ডাউনষ্ট্ৰীম মানে হৈছে ভতিয়নি খুঁট ডাউনষ্ট্ৰীম মানে ভতিয়নি খুঁট মানে খুঁটৰ দিশত ঠিক আছে খুঁটৰ দিশত কি হ'ব নাওখনৰ স্পিড যেটো স্টিল ওয়াটাৰ নাওখনৰ স্পিড হ'ব তাৰ লগত স্পিড অফ দা কাৰেন্টটো প্লাস কৰিব লাগিব মিন্স 3 টো প্লাস কৰিব লাগিব সো x + 3 হ'ব ডাউনষ্ট্ৰীমত নাওখনৰ স্পিডটো আৰু আপষ্ট্ৰীম মানে হৈছে উজনি খুঁট মানে খুঁটৰ বিপৰীত দিশত ঠিক আছে খুঁটৰ বিপৰীত দিশত কি হ'ব উজনি খুঁটত নাওখনৰ যেটো স্টিল ওয়াটাৰত স্পিড মিন্স স্থিৰ পানীৰ নাওখনৰ যেটো দ্ৰুতি তাৰ পৰা পানীৰ কাৰেন্টটো স্পিডটো মাইনাস কৰিব লাগিব সো ইয়াত আমি এটো মাইনাস কৰিছো আপষ্ট্ৰীমত ডাউনষ্ট্ৰীমত কি কৰিছো প্লাস কৰিছো এটো মনত ৰাখিবা তোমালোকে ঠিক আছে আৰু ডাউনষ্ট্ৰীম মানে হৈছে ভতিনি খুঁট আৰু আপষ্ট্ৰীম মানে হৈছে উজনি খুঁট ঠিক আছে সো এটা প্ৰশ্নমতে কি দিয়া আছে 12 কিলোমিটাৰ যাওঁতে ডাউনষ্ট্ৰীমত টাইম ইন ট্ৰেভেল ডাউনষ্ট্ৰীম ঠিক আছে 12 কিলোমিটাৰ যাওঁতে সময় লয় আৰু 12 কিলোমিটাৰ আহোতে সময় লয় দুইটা যোগ কৰিলে কিমান হ'ব 3 ঘণ্টা কাৰণ 12 কিলোমিটাৰ গৈছে আকৌ আগৰ পজিশনলৈ ঘূৰি আহিছে মিন্স এই পজিশনৰ পৰা গৈছে বি পজিশনলৈ 12 কিলোমিটাৰ ডাউনষ্ট্ৰীমত গৈছে আকৌ এই পজিশনৰ পৰা এই পজিশনলৈ ঘূৰি আহিছে মিন্স আকৌ 12 কিলোমিটাৰ আহিছে আপষ্ট্ৰীমত ঠিক আছে সো এই 12 কিলোমিটাৰ যাওঁতে সময় কিমান ল'ব এটা আমি উলিয়াম দূৰত্ব বাই দ্ৰুতি ফৰ্মুলাটো ইউজ কৰি টাইম ইকুৱেল টু ডিসটেন্স বাই স্পিড ফৰ্মুলাটো ইউজ কৰি এটা ডাউনষ্ট্ৰীমত নাওখনৰ স্পিডটো কিমান হ'ব ডাউনষ্ট্ৰীমত হ'ব নাওখনৰ স্পিডটো স্পিড অফ দা বট ইন ডাউনষ্ট্ৰীম ইকুৱেল টু x + 3 সো ইয়াত আমি যদি বহাই দিও তেতিয়া আমি সময়টো পাম ডিসটেন্স কিমান ডিসটেন্স ট্ৰেভেল কৰিছে 12 আৰু স্পিডটো কিমান হ'ব তেতিয়া x + 3 ইয়াৰ লগত আমি যদি টাইম ইন ট্ৰেভেল আপষ্ট্ৰীম মিন্স আপষ্ট্ৰীমত ট্ৰেভেল কৰোতে সময়টো প্লাস কৰা আপষ্ট্ৰীমত সময়টো কিমান হ'ব তেতিয়া আমি এটো ফৰ্মুলা ইউজ কৰিম ডিসটেন্স বাই স্পিড ডিসটেন্সটো কিমান 12 কিলোমিটাৰ হ'ব আৰু স্পিডটো কিমান হ'ব x - 3 ইকুৱেল টু টোটাল টাইম কিমান হৈছে 3 সো আমি এটো ইকুৱেশ্যন পালো এটো সিম্পলিফাই কৰি আমি x ৰ মানটো উলিয়াই দিম ঠিক আছে সো ইয়াত লেফট হ্যান্ড সাইডত এলসিএম লা x + 3 আৰু x - 3 এলসিএম x + 3 ইনটু x - 3 হ'ব ঠিক আছে প্ৰসেস মতে কৰিলে x + 3 ইয়াক ডিভাইড কৰিলে x + 3 কেনসেল কৰি x - 3 থাকিব x - 3 12 ক মাল্টিপ্লাই কৰা ঠিক তেনেকৈ x - 3 ইয়াক ডিভাইড কৰিলে x - 3 কেনসেল কৰি x + 3 12 ক মাল্টিপ্লাই কৰিব লাগিব ইকুৱেল টু 3 পাম ঠিক আছে এটা সো তলত a + b ইনটু a - b ফৰ্মত আছে হয়নে a + b ইনটু a - b ইকুৱেল আমি কি পাইছিলো a + b ইনটু a - b ইকুৱেল আমি এটা ফৰ্মুলা পাইছিলো a² - b² এটো ফৰ্মুলা লিখিলে কি হ'ব তেতিয়া তলত a² মিন্স x² - b² মিন্স 3² এটো মাল্টিপ্লাই কৰা এটো মাল্টিপ্লাই কৰা 12x ক মাল্টিপ্লাই কৰিলে 12x হ'ব -36 12 into 3 36 ঠিক তেনেকৈ 12x plus 36 এই 36 cancel গল equal to 3 পালো ঠিক আছে সো ইয়াত থাকিলে 12x plus 12x 24x equal to 3 ইয়াক মাল্টিপ্লাই কৰা 3 into x² হ'ব মাল্টিপ্লাই কৰিলে 3 into x² 3x² হ'ব minus 3 into 3² means 3 into 9 27 হ'ব আমি বৰ্জপন কৰিছো প্ৰশ্ন লিখিছন কৰিছো এই স্টেপ ঠিক আছে সো আমি কি পালো 3x² minus 24x minus 27 equal to 0 এটা কোয়াড্ৰেটিক ইকুৱেশ্যন পালো বিঘাত সমীকৰণ পালো
ঠিক আছে 24x টো এটা সাইড নিলে মাইনাস হ'ব এটো প্লাস আছে মাইনাস হ'ব দুইটা আমি একটা স্টেপতে ইন্টারচেঞ্জ কৰিছো ঠিক আছে ইয়াত আমি সো x3 টো কম ল'ব পাৰিম ইয়াৰ পৰা 3 টো ইয়াত কম ল'লে কি থাকিব ইয়াত x স্কয়াৰ থাকিব ইয়াত থাকিব 8x 24 3 টো ডিভাইড কৰিলে 8 থাকিব সো 8x থাকিব -9 equal to 0 3 টো ডিসাইড ল'লে 0/3 means 0 হ'ব সো আমি এটা quadratic equation পালো ইয়াক আমি ফ্যাক্টৰাইজ কৰি সলভ কৰিব পাৰিম বা quadratic ফৰ্মুলা ইউজ কৰি সলভ কৰিব পাৰিম মই ফ্যাক্টৰাইজ কৰিছো ফ্যাক্টৰাইজ কৰি আছো এটো হ'ব 9 - 1 9 ৰ পৰা 1 মাইনাস কৰিলে 8 পাম 9 * 1 9 পাম 9 * x স্কয়াৰ লগত কোএফিচিয়েন্ট 1 আছে 9 * 1 9 হ'ব ঠিক আছে সো এটো 9 পাম আমি -9 = 0 সো x স্কয়াৰ - 9x হ'ব ইয়াত এটো -7 আছে প্লাস হ'ব x - 9 = 0 সো ইয়াৰ পৰা কমন লয় ইয়াৰ পৰা আমি x কমন ল'ব পাৰিম তেতিয়া ঠিক যাব x - 9 আৰু ইয়াৰ পৰা আমি কমন ল'ব পাৰিম 1 তেতিয়া ইয়াত x - 9 থাকি যাব ইকুৱেল টু 0 সো আমি ইয়াৰ পৰা পাম x + 1 = 0 x + 1 এটা পালো x - 9 = 0 সো আমি ইয়াৰ পৰা পালো x + 1 = 0 ইয়াৰ পৰা আমি x ৰ মান -1 ঠিক আছে x + 1 = 0 পালো ইয়াৰ পৰা x ৰ মান -1 পালো আৰু ইটো পাম x - 9 = 0 ইয়াৰ পৰা পাম আমি x ৰ মান 9 মাইনাস টো ভ্যালু লোৱা নহয় কাৰণ স্পিড টো মাইনাস হ'ব নোৱাৰে সো x ৰ ভ্যালু কি লম 9 সো speed of the boat in still water is 9 km/h নাওখনৰ স্থিৰ পানীত দ্ৰুতি কিমান 9 km/h ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ অপচন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন টো আছে সো the speed of the current is 5 km/h A motorboat goes 10 km upstream and back again to the starting point in 50 minutes. The speed in km/h of the motorboat in still water is question to khame to di ase panir khotor to di 5 km/h. এখন পানী জাহাজ 10 কিলোমিটাৰ উজনি খুঁটাত গল আৰু ঘূৰি আগৰ স্থান পাওঁতে 50 মিনিট সময় লাগে স্থিৰ পানীৰ নাওখনৰ দ্ৰুতি নিৰ্ণয় কৰা আৰু সেই দ্ৰুতিটো km/h উলিয়াব কৈছে ঠিক আছে এই কোৱেশ্চনটো আগৰ হয়তো একে কোৱেশ্চনটো কি দিছে আগৰবাৰ চাইলো the speed of the current is 5 km/h পানীৰ খুঁটাৰ দ্ৰুতি দি আছে 5 km/h a motorboat goes 10 km upstream এখন motorboat suppose a position বা b position পাইছে upstream 10 km ঠিক আছে and back again to the starting point in 50 minutes আগৰ b পৰা downstream আগৰ position পাইছে পাওঁতে সময় লৈছে ইয়াৰ পৰা ইয়ালৈ গৈছে ইয়াৰ পৰা ইয়ালৈ আহিছে 50 মিনিট সময় লৈছে এটা upstream গৈছে আৰু এটো downstream গৈছে ঠিক আছে the speed in km/h of the motorboat in still water is পানী জাহাজখনৰ still water speed টো কিমান হ'ব km/h উলিয়াব কৈছে ঠিক আছে এই সময়টো যে 50 মিনিট তাক আমি আৱাৰ লে নিব লাগিব ঠিক আছে সো আমি কি কৰিম স্পিড অফ দা motorboat টো ইন still water লেট কৰি লম x km/h বুলি ধৰা হল স্থিৰ পানীত motorboatৰ দ্ৰুতি সমান x km/h ঠিক আছে সো ডাউনষ্ট্ৰীমত motorboatৰ স্পিড টো হ'ব x + 5 আৰু আপষ্ট্ৰীমত motorboatৰ স্পিড হ'ব x - 5 km/h ঠিক আছে সো আমাক কি দিয়া আছে আপষ্ট্ৰীমত গৈ আকৌ ডাউনষ্ট্ৰীমত আহি আগৰ পজিশন পাতে কিমান সময় লয় 50 মিনিট সো টাইম টু ট্ৰেভেল 10 km আপষ্ট্ৰীম ইয়াৰ পৰা ইয়ালৈ যেটো সময় লৈছে তাৰ লগত ইয়াৰ পাওঁতে যেটো সময় লব দুইটা প্লাস কৰিলে আমি কি পাম 50 মিনিট দিছে মিনিটটো আৱাৰলে কনভাৰ্ট কৰিলে আমি 60 এ ডিভাইড কৰিব লাগিব কাৰণ 1 আৱাৰত 60 মিনিট থাকে ঠিক আছে ইমান আৱাৰ হ'ব ঠিক আছে এটা সো টাইম টু ট্ৰেভেল 10 km আপষ্ট্ৰীমত ট্ৰেভেল 10 km ট্ৰেভেল কৰা টাইম কিমান লাগে কোনটো ফৰ্মুলা দিব t = distance by speed ফৰ্মুলা ইয়াৰ ডিসটেন্স কিমান 10 km আৰু স্পিড টো কিমান হ'ব স্পিড টো হ'ব আপষ্ট্ৰীমত x - 5 সো আমি 10 ক x - 5 এ ডিভাইড কৰিছো ঠিক আছে টাইম টু ট্ৰেভেল 10 km ডাউনষ্ট্ৰীম এটো আমাক এটো ফৰ্মুলা দিব ডিসটেন্স বাই স্পিড ডিসটেন্স কিমান 10 km আৰু স্পিড টো কিমান ডাউনষ্ট্ৰীমত স্পিড টো হ'ব x + 5 সো 10 ক x + 5 এ ডিভাইড কৰিব লাগিব ঠিক আছে সো ইকুৱেল আমি কি পাম 50/60 ঠিক আছে a0 ক্যান্সেল গল সো কি থাকিলে ইয়াত থাকিলে 10 ডিভাইডেড বাই x - 5 প্লাস 10 ডিভাইডেড বাই x + 5 ইয়াত থাকিলে 5/6 ইয়াত এলসিএম লো এলসিএম x - 5 আৰু x + 5 ৰ এলসিএম ইহা দুটাই হ'ব x - 5 * x + 5 প্রসেস মতে এটো ডিভাইড কৰিলে x + 5 থাকি যাব এটো x - 5 ক্যান্সেল যাব ঠিক আছে মাল্টিপ্লাই কৰিলে হ'ব 10 * x + 5 plus x plus 5 এক ডিভাইড কৰিলে x plus 5 cancel কৰি x minus 5 থাকিব তেনক মাল্টিপ্লাই কৰিলে হ'ব 10 * x minus 5 equal to 5/6 ঠিক আছে সো ওপৰ মাল্টিপ্লাই কৰা ওপৰ মাল্টিপ্লাই কৰিলে আহিব 10 * x 10x plus 10 * 5 50
plus 10 into x 10x plus a minus 10 into 5 50 এটা সো a minus b into a plus b formula আছে so এটা আমি formula নিলে কি হবে a square minus b square means x square minus b square means 5 square equal to 5 by 6 a plus 50 minus 50 cancel গল উপর থাকিলে 10x into 10x 20x তলত থাকিলে x square minus 25 equal to 5 by 6 ঠিক আছে এটা আমি ক্রস মাল্টিপ্লিকেশন কৰিম এটা এটো পূরণ কৰা আৰু এটা এটো পূরণ কৰা ঠিক আছে এটো x square দি so 5 এ পূরণ কৰিলে পাম 5x square minus 5 into 25 minus 25 equal to 6 into 20x 120x to এটো সাইডে লৈ আহা তেতিয়া আমি পাম 5x square এটো প্লাস আছে এপিনে নিলে মাইনাস হ'ব minus 120x minus 125 equal to 0 ঠিক আছে so ইয়াত কমন লও ইয়াত আমি 5 টো কমন লব পাৰিম তেতিয়া ঠিক আছে x square minus 24x minus 25 equal to 0 ঠিক আছে 5 to এটো সাইডে লগলে ইয়াত থাকিব x square minus 24x minus 25 equal to 0 এটো আমি কোয়াড্রেটিক ইকুয়েশন পালো দ্বিঘাত সমীকরণ পালো এটো ফ্যাক্টরাইজ কৰি আমি সলভ কৰি x এর মানটো উলিয়াম ফ্যাক্টরাইজ কৰিলে হ'ব x square minus এটো হ'ব 25 minus 1 25 হ'ব 1 minus কৰিলে 24 পাম 25 into 1 25 পাম ঠিক আছে into x minus 25 equal to 0 x square minus 25x হ'ব minus 7 plus 1 into x হ'ব minus 25 equal to 0 so ইয়াৰ কমন লয় ইয়াৰ পৰা আমি x কমন লব পাৰিম তেতিয়া থাকি যাব x minus ইয়াত থাকি যাব 25 ঠিক আছে প্লাস ইয়াৰ পৰা আমি কমন লব পাৰিম 1 so ইয়াত থাকি যাব x minus 25 equal to 0 so ইয়াৰ পৰা আমি পালো x plus 1 into x minus 25 equal to 0 so আমাৰ ইয়াৰ পৰা পালো x plus 1 equal to 0 or x minus 25 equal to 0 ঠিক আছে so আমি ইয়াৰ পৰা x সমান পালো minus 1 যেটো লোৱা নহয় কাৰণ স্পীড টো মাইনাস হ'ব নোৱাৰে আৰু ইয়াৰ পৰা x equal to 25 ঠিক আছে so x ভ্যালু হ'ব 25 x to আমি লৈছিলো speed of the motorboat in still water যেটো আমাক উলিয়াব দিছে so ইয়াৰ কারেক্ট আনসার হ'ব অপশন C 25 ঠিক আছে so ইউনিট ইয়াত দিয়া আছে গতিকে ইয়াত দিয়া নাই ইয়াৰ কারেক্ট আনসার হ'ব অপশন C 25 km/h ঠিক আছে অপশন C এটা হৈছে ইয়াৰ সলিউশন